নমস্কাৰ। অন্য এটা বিশেষ খণ্ড আৰু এগৰাকী বিশেষ ব্যক্তি অপূৰ্ব বল্লভ গোস্বামী তেখেত আজি আমাৰ সৈতে আছে, আমি আদৰণি জনাইছোঁ। নমস্কাৰ। আৰু অপূৰ্ব বল্লভ গোস্বামী যিগৰাকী ব্যক্তিয়ে পৰিৱেশৰ সৈতে আৰু পৰিৱেশৰ ৰক্ষাৰ বাবে প্ৰতিটো মুহূৰ্তত অহৰ্নিশে কাম কৰি গৈছে, যিগৰাকী ব্যক্তিয়ে সংবাদ সেৱাৰ জৰিয়তে অসমৰ সংবাদ জগতত নিজৰ এটা নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, গোলাঘাটৰ সকলোৰে অতি শ্ৰদ্ধাৰ অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া। আৰু তেখেতৰ সৈতে আমি পূৰ্বতেও কথা পাতিছোঁ, কিন্তু আজি এনে কিছুমান বিষয় বৰ্তমান সময়ত স্পৰ্শকাতৰ হিচাপে দেখিবলৈ পোৱা গৈছে, যে আপুনি দীৰ্ঘদিন ধৰি বহুখিনি বিষয়ত মাত মাতি আহিছে। আমি এই আৰম্ভণিটো আজিৰ তাৰিখৰ পৰা কৰাৰ আগতেই মই আপোনাৰ যদি কিছুদিন আগলৈ উভতি যাওঁ, হয় 1990 দশকৰ যদি কথা আমি ক'বলৈ যাওঁ, হয় তেনেহ'লে সেই সময়ছোৱাত আপুনি এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। হয় বিষয়টো পৃথক আছিল, হয় কিন্তু সেই বিষয়টো পৃথক থাকিলেও সেই সময়ত আপুনি যিটো ভূমিকা পালন কৰিছিল সেই নিশ্চিতভাৱে প্ৰশংসনীয় আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশেষভাৱে চৰ্চা লাভ কৰিছিল। হয় সেই বিষয়টোৱে হয় সেইটোৰ পৰাই আৰম্ভ কৰিব বিচাৰোঁ। মই 97 চনত উম, সংবাদ জগতত প্ৰৱেশ কৰিছিলোঁ আজিৰ বাতৰিৰ যোগেদি। উম, আৰু সেই সময়ত আপোনালোকে জানে নুমলীগড় শোধনাগাৰৰ নিৰ্মাণ কাৰ্য চলি আছিল। আৰু সেই তাতেই তেওঁলোকে নগৰ অঞ্চলৰ কাৰণে কালিয়নী পাহাৰৰ কালিয়নী বনাঞ্চল যিটো, সেই মাটিত তেওঁলোক লৈছিল। ইয়াৰ পিছত তেওঁলোকে নুমলীগড় দেওপাহাৰৰ ফালেও তেওঁলোকে আচলতে এটা লোপ দৃষ্টি ল'ব লাগিব। আৰু উম, এইখন আচলতে জৈৱ বৈচিত্ৰ্যপূৰ্ণ এখন বনাঞ্চল, উম, 133 হেক্টৰ। উম, আৰু আমি সেই সময়ত যিহেতু নুমলীগড় শোধনাগাৰ, সেই শোধনাগাৰটো পংকা গ্ৰান্তত, তাত হাতীৰ বিচৰণ জেগা, উম, গতিকে সেইখিনি আচলতে এটা ছেক্ৰিফাইচ হৈছে, কাৰণ এখন ডাঙৰ বনাঞ্চল নাইকিয়া হৈছে। উম, গতিকে তাৰ সমীপৰ যদি এই দেওপাহাৰ বনাঞ্চলখনো নাইকিয়া হয়, উম, তেতিয়াহ'লে আমাৰ যিটো এটা কোৱা হয় যে আমাৰ উদ্যোগৰ কাষত এটা সেউজাবৰণ লাগে, উম, যিটো গ্ৰীণ বেল্ট বুলি কয়। গতিকে সেইটো হিচাপে আমি এটা প্ৰতিবাদ কৰিছিলোঁ। আমি সেই সময়ত বাতৰি পৰিৱেশ, আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি নতুন দিল্লীত গৈ সেই সময়ত পিপুলছ ফৰ এনিমেলৰ সভানেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী আছিল মানকা গান্ধী, উম, তেখেতক গৈ আমি এখন স্মাৰক পত্ৰ দিছিল নতুন দিল্লীত। উম, আৰু সেই স্মাৰক পত্ৰৰ পিছতে সেই সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল মহন্ত ডাঙৰীয়া, উম, আৰু গোলাঘাটৰে এজন নিষ্ঠাবান উপায়ুক্ত ডক্টৰ ৰবি কুটা আছিল। আৰু সেই সময়ত ফৰেষ্টৰ এফ ৰহমান বুলি এজন ডিএফঅ আছিল। উম, আৰু এই মেমৰেণ্ডামৰ পিছতেই মানকা গান্ধীয়ে গুৰুত্ব সহকাৰে লৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ দিছিল। উম, আৰু তাৰপাছত গোলাঘাট জিলাৰ উপায়ুক্ত আৰু সেই সময়ৰ ডিএফঅই তৎপৰতাত নুমলীগড় দেওপাহাৰখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে গেজেট নটিফিকেশ্যন হৈছিল। আৰু এই ইছ্যুটো আচলতে আমাৰ এটাই ভাল লাগিছিল, আমি এটা ৰিজাল্ট পাইছিলোঁ লগে লগে, উম, যে আমি যে কাৰণ আমি এজন সংবাদকৰ্মী, আৰু পৰিৱেশ সম্বন্ধত আচলতে সাংবাদিকৰ সংখ্যাও বহুত কম। উম, গতিকে আমি এইটোত মাত মাতি, যিহেতু আমি তাৎক্ষণিকভাৱে আমি এটা দেওপাহাৰ আজি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হৈছিল, আমি আচলতে এটা অনুপ্ৰেৰণা পাইছিলোঁ। উম, ইয়াৰ পিছত আমাক ফৰেষ্ট্ৰেও আচলতে সেই সময়ত এক প্ৰশংসনীয় পত্ৰ দি আমাক সেই সময়ৰ আমাৰ যি কাম আমাক উদগনি দিছিল সেই সময়ত। উম। গতিকে সেইটোৰ পৰাই মোৰ এই আৰম্ভ। ইয়াৰ তাৰপিছত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ যিটো ড্ৰাগছ সৰবৰাহ, উম, এই ড্ৰাগছৰ উৎসটো হৈছে ম্যানমাৰৰ সোণালী ত্ৰিভুজ। উম, গতিকে আমি আপুনি ড্ৰাগছৰ তাত গৈছিলোঁ। আমি উৎস বিচাৰি ম্যানমাৰত গৈছিলোঁ। উম, আৰু মোৰ লগত আজি বৰ্তমান আমাৰ মাজত নাই প্ৰয়াত বিকাশ শৰ্মা আছিল, প্ৰতিদিনৰ তেখেত সাংবাদিক, উম, আৰু চেণ্টিনেলৰ সপোন তামুলী আছিল। উম, আমি তিনিও গৈ ম্যানমাৰত প্ৰৱেশ কৰি ম্যানমাৰৰ সোণালী ত্ৰিভুজৰ যিটো ড্ৰাগছ পপি খেতিৰ ওপৰত, বিশেষকৈ ম্যানমাৰৰ এইটো সোণালী ত্ৰিভুজ তিনিখন ৰাষ্ট্ৰ সোমাই আছে, উম, ম্যানমাৰ, থাইলেণ্ড আৰু লাওছ। উম, এই তাতেই যিটো গল্ডেন টেংগুল সেই সময়ত খুঞ্চা আছিল, তেওঁ আচলতে ইমানেই তেওঁ আছিল, তেওঁ নিজৰ 21,000 তেওঁ এটা এই ড্ৰাগছ মাফিয়াজনৰ সৈন্যবাহিনী আছিল, যিটো মংটাই আৰ্মি বুলি কয়। আৰু সেই সময়ত তেওঁৰ এণ্টি মিছাইল মানে এয়াৰক্ৰাফ্টৰলৈকে উম, মানে অত্যাধুনিক অস্ত্ৰতে সুসজ্জিত। আৰু তেওঁৱেই আচলতে ম্যানমাৰত ড্ৰাগছৰ ওপৰত তেওঁ কেইবাটাও ৰিফাইনেৰী কৰি শোধন কৰি, কাৰণ ড্ৰাগছটো শোধন হয়, উম, কাৰণ আপোনালোকে জানে ড্ৰাগছটো আচলতে দৰৱ হিচাপেও ব্যৱহাৰ কৰে। উম, আৰু একে সময়তে সেই ষ্টেজ পাৰ হয়, যেনেকৈ প্ৰথম ষ্টেজটো মৰফিন বুলি কয়, উম, মৰফিনৰ পিছত মৰফিন ক্লৰাইড, তাৰপিছত ব্ৰাউন চুগাৰ, উম, তাৰপৰা হিৰ'ইন, উম,
সেই হেৰইনটোৱে আচলতে চবতকৈ দামী। উম, গতিকে ইয়াৰ উপৰিও আচলতে আজিকালি বহুত টেবলেট ওলালে। উম, সেই টেবলেটবোৰ তেওঁলোকে সেই ম্যানমাৰত প্ৰস্তুত কৰি, আৰু ভাৰত ম্যানমাৰৰ যিটো সীমান্ত আজিৰ তাৰিখত উন্মুক্ত, উম, যিটো আচলতে 1643 কিলোমিটাৰ, উম, আৰু যিটো মণিপুৰৰ অংশ, মণিপুৰৰ অংশ 398 কিলোমিটাৰ, আজি উন্মুক্ত। শেহতীয়া কেন্দ্ৰ চৰকাৰে 10 কিলোমিটাৰ মাত্ৰ সীমান্ত কাটাতাৰ বেৰা লগাবলৈ সক্ষম হৈছে। উম, আৰু এই যিটো আচলতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ যিটো ড্ৰাগছ সৰবৰাহ, আজি 39 নং ৰাষ্ট্ৰীয় পথেৰে অহা যোৱা, মানে ম্যানমাৰৰ পৰা মণিপুৰ মোৰে হৈ, আৰু উম, বহু পথ আছে, উম, চুৰাচান্দপুৰ আছে, ইম্ফল হৈ, কহিমা হৈ, আমাৰ এই 39 নং ৰাষ্ট্ৰীয় পথেৰে ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ যায়। উম, গতিকে এই ড্ৰাগছ নিৰ্মূল কৰিবলৈ হ'লে ম্যানমাৰৰ যিটো আচলতে জুণ্টা চৰকাৰ, উম, তেওঁলোকো আচলতে সক্ষম নহয়। আৰু মই যিটো কৈছোঁ 3খন ষ্টেট, উম, থাইলেণ্ডে এতিয়া সেই সোণালী ত্ৰিভুজটো ডেভেলপমেণ্ট কৰি তেওঁলোকে পৰ্যটকৰ কাৰণে কিছু আকৰ্ষণীয় কৰিছে। উম, কিন্তু যিটো লাওছ অংশ, উম, এতিয়াও চাইনাৰ এইটো জাও ৱাহ বুলি এজন আছে, তেওঁৰ অধীনত মানৱ সৰবৰাহকে ধৰি উম, মানে যিবোৰ অসামাজিক কাম কাজ তাত চলি থাকে উম, লাওছৰ অংশটোত। আৰু ম্যানমাৰৰ যিটো অংশ, যিটো খুনচাৰ যিটো আধিপত্য আছিল, উম, খুনচা 2007 চনত তেওঁৰ মৃত্যু হৈছিল। উম, তেওঁৰ উত্তৰাধিকাৰীসকলে এতিয়াও এই ড্ৰাগছ সৰবৰাহ চলাই আছে, আৰু এই ড্ৰাগছ সৰবৰাহ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ যায়। কাৰণ এটা সময়ত আমেৰিকাই এতিয়া খুনচাৰ মূৰৰ মূল্য $2 লাখ ৰাখিছিল, উম, তথাপিও খুনচাক ধৰিবলৈ সক্ষম হোৱা নাছিল। উম, আৰু এতিয়া শেহতীয়া আপোনালোকে দেখিছে যে আমেৰিকাই ড্ৰাগছৰ কথা কৈ কিছু মানে তেলৰ কাৰণে শেহতীয়া যিখন দেশকে আক্ৰমণ কৰিছিল, কিন্তু আজি ম্যানমাৰৰ যিটো সোণালী ত্ৰিভুজৰ ড্ৰাগছ সৰবৰাহ, তাক লৈ কিন্তু আজিৰ তাৰিখত আমেৰিকাৰ তেনেকুৱা ধৰণৰ একো দেখা নাই। উম, সেই সময়তে আমি এইটো পাইছিলোঁ সংবাদ মাধ্যমত। আৰু ভাৰতবৰ্ষই যদি আচলতে ভাৰত ম্যানমাৰ সীমান্তটো কটকটীয়া নিৰাপত্তা ব্যৱস্থা বন্ধ নকৰে, এই ড্ৰাগছ সৰবৰাহটো চলি থাকিব। যিটো আজিৰ তাৰিখত গোলাঘাটে কওঁ, আজি গুৱাহাটীয়ে কওঁ, অসমৰ বিভিন্ন প্ৰান্ত বা উজনি অসমৰ যদি আমি ডিব্ৰুগড় তিনিচুকীয়াৰ কথা কওঁ, কাৰণ সেইফালেও ভাৰত ম্যানমাৰ সীমান্ত আছে, যিটো আপোনাৰ পাংচু পাছ বুলি কয়। উম, সেই পাংচু পাছ হৈ সেইফালেও আপোনাৰ ড্ৰাগছ সৰবৰাহ হয়, তিনিচুকীয়া হৈ। গতিকে এইটো আচলতে বন্ধ কৰিবলৈ হ'লে সীমান্ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা হ'ব লাগিব। এই সীমান্তৰ প্ৰসংগ আহিল যেতিয়া, ম্যানমাৰৰ প্ৰসংগটো আহিল, হয়, তাৰ সমান্তৰালভাৱে আমি আন্তঃৰাজ্যিক এটা প্ৰসংগ উল্লেখ কৰিব বিচাৰিছোঁ। হয়, অসম নাগালেণ্ডৰ সীমা সমস্যা। হয়, আৰু এই সমস্যাটো আমি অতীজৰে পৰা দেখি আহিছোঁ, আৰু হয়, আপুনি এই ক্ষেত্ৰত যিহেতু এগৰাকী সংবাদসেৱী হিচাপে, এগৰাকী সাংবাদিক হিচাপে, হয়, সেই সমস্যাটোৰ এ, যিখিনি কাৰণ আৰু কাৰক, সেইখিনি আপুনি ভালদৰে উপলব্ধি কৰিছে, আৰু সেই স্থানলৈ গৈ ইতিমধ্যে বহুখিনি কথা গম পাইছে। হয়, এই সীমা সমস্যাটো দূৰীকৰণৰ বাবে বহুবাৰ চেষ্টা কৰা হ'ল। হয়, কিন্তু অসম নাগালেণ্ডৰ যিটো সমস্যা, সেই সমস্যাটো সমাধান হোৱা নাই, বৰঞ্চ মাজে মাজে ভয়ংকৰ এটা ৰূপ লোৱা আমি দেখিবলৈ হয়, পাওঁ। হয়। ইয়াক লৈ কি ক'ব? নাই, অসম, নাগালেণ্ড বা অসমৰ যিখিনি ৰাজ্য অসমৰ পৰা আঁতৰি গৈছে, এইবোৰ প্ৰতিবেশী ৰাজ্য। উম, আৰু আমি সাধাৰণতে সাত ভনী কথা কওঁ: উম, অসম, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আমি মেঘালয়ত মিলি আমি উৎসৱ পাৰ্বণে আচলতে আমি সাত ভনী হিচাপে এটা প্ৰতীকী আমি শোভাযাত্ৰাও কৰোঁ। উম, কিন্তু আমি দেখা পাইছোঁ এই অসমৰ পৰা যদিও আমাৰ আঁতৰি গৈছে, এইটো 1963 চনৰ কথা, নগাভূমি আমাৰ মাজৰ পৰা আঁতৰি যোৱা। উম, আৰু সেই সময়ত আচলতে অসম চৰকাৰৰ মই অদূৰদৰ্শিতা বুলি ক'ব লাগিব, কাৰণ যিহেতু আমাৰ মাজৰ পৰা এখন ফাটি যোৱা ৰাজ্য, গতিকে আমাৰ সীমাটো নিৰ্ধাৰণ কৰা আমাৰ দায়িত্ব আছিল, উম, কিন্তু তাকে আমি কৰা নাই। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 1964 চনৰ কথা, সেই সময়ত আমাৰ মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা। উম, ডিমাপুৰখন, যিটো আপোনালোকে জানে গোলাঘাট অবিভক্ত শিৱসাগৰ জিলাৰ অন্তৰ্গত, উম, আৰু ডিমাপুৰ এইখন গোলাঘাটৰ অন্তৰ্গত আছিল, উম, কিন্তু নগালেণ্ডক ডিমাপুৰখন অৰ্পণ কৰা হৈছিল, কাৰণ যিহেতু নগা সমস্যা সমাধানৰ কাৰণে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল গোলাঘাট সেই সময়ত মহকুমা আছিল, কাৰণ গোলাঘাটখন 87 চনতহে জিলা হৈছিল। উম, গতিকে গোলাঘাট মহকুমাৰে 4খনকৈ বনাঞ্চল, উম, ডিফু, ৰেংমা, দক্ষিণ নাম্বৰ আৰু দৈয়াং, উম, এই 4খন সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 1 লাখ হেক্টৰ বনভূমি আজি জনাঞ্চললৈ পৰিণত হ'ল। উম, গতিকে এইটো এটা, মই যিহেতু পৰিৱেশ, গোলাঘাটৰ এটা পৰিৱেশতো কুপ্ৰভাৱ পৰিছে, কাৰণ উম, পৰিৱেশ পাৰিপাৰ্শ্বিকতাত বেয়াকৈ ক্ষতি হৈছে, যাৰ কাৰণে আজি আপুনি যদি যায় ধনশিৰি মহকুমা,
খৰাং হয়। উম, কাৰণ ইমান ডাঙৰ ডাঙৰ বৃহৎ যদি আজি ডিফু সংৰক্ষিত বনাঞ্চল বা ৰেংমা সংৰক্ষিত বনাঞ্চল বা দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল বা আমাৰ মেৰাপানীৰ যিখন দৈয়াং বনাঞ্চল, উম, গতিকে এই 4খন বনাঞ্চল ধ্বংসই আমাক পৰিৱেশত এটা কুপ্ৰভাৱ পেলাইছে। আৰু সেই সময়তে এই নাগালেণ্ড চৰকাৰৰ যিটো আগ্ৰাসী মনোভাৱ, উম, অসম চৰকাৰে যেনেধৰণে দায়িত্ব ল'ব লাগিছিল বা যেনেধৰণে সীমাৰ ক্ষেত্ৰত নিৰ্ধাৰণত তেনেকৈ লোৱা নহ'ল, উম, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নগাৰ আগ্ৰাসন থাকি গ'ল। উম, উম, আমাৰ প্ৰাক্তন মন্ত্ৰী আছিলে, আপোনালোকে সোণেশ্বৰ বৰাৰ নিশ্চয় উম, জানে, উম, তেখেত সেই সময়ত কৃষি মন্ত্ৰী হৈ থাকোঁতে কেইবাটাও আচলতে এটা যুগান্তকাৰী পদক্ষেপ তেখেত লৈছে, যেনেকৈ আজি ক্ষুদ্ৰ চাহ খেতিয়কৰ যদি কথা কওঁ। উম, আৰু এই দৈয়াং বনাঞ্চলখন তেওঁ যিহেতু দেখিলে 3খন বনাঞ্চল অলৰেডি নগাৰ হাতলৈ গ'ল, উম, গতিকে আমি যদি এই দৈয়াঙত অন্ততঃ খিলঞ্জীয়া মানুহ ইয়াত বসবাস কৰাই যদি এই বনাঞ্চলখন লাগিলে জনাঞ্চলতো মাটিখিনি আমাৰ হ'ব, উম, সেই তেনেকুৱা প্ৰচেষ্টাতে আজি দৈয়াঙৰ যিটো মেৰাপানী অঞ্চল বা আজি এই জামুগুৰিৰ যিটো গোটেই অঞ্চলটো তাৰমানে উম, এম, ঠিক মাটিখোলাৰ পৰা উম, যিটো দৈয়াং বনাঞ্চলৰ ভূমি, গতিকে সেই অঞ্চলখিনিত আজি আমাৰ কিছুমান খিলঞ্জীয়া লোক বহিলে। আৰু ফুটহিল বুলি যেটা অংশ নাগালেণ্ডৰ, উম, তাত নগাৰ আগ্ৰাসন থাকিল। তথাপিও উম, আজি চোৱা যায় যদি আজি নগা আগ্ৰাসনৰ কাৰণে আচলতে যিহেতু এইটো বিবদমান এলেকা ডিক্লেয়াৰ হ'ল, উম, কাৰণ আপোনালোকে জানে নগাই কেইবাটাও সংঘাত কৰিছে। যিটো 79ত উম, এটা ডাঙৰ সংঘাত হৈছিলে চুঙাজানত, উম, তাত বহুখিনি মানুহ মৃত্যু হৈছিল। ইয়াৰ পিছত আপোনালোকে জানে 85 চনত এটা উম, ডাঙৰ সংঘাত হৈছিলে মেৰাপানীত, যাত আমাৰ বহুত আচলতে বেটেলিয়ানৰ মৃত্যু হৈছিল। উম, সেই সময়ত যিটো সংঘৰ্ষ হৈছিল, ইয়াৰ চেকা চুৰুৱাকৈ শুই আছিল। তাৰপিছত আপোনালোকে শেহতীয়া যিটো 2014 চনত হৈছিল, সেই সময়ত আমাৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ ডাঙৰীয়া। উম, তেতিয়াও দেখা গ'ল সেই নাগালেণ্ডৰ যিটো ছেক্টৰ অঞ্চল, তাত বহু ঘৰ আচলতে জ্বলি গৈছিল উম, আৰু বহু মানুহ আশ্ৰয় শিবিৰত থাকিব লগা হৈছিল। আৰু এই যিটো আচলতে নগাৰ আগ্ৰাসী মনোভাৱ, উম, অগপ চৰকাৰৰ দিনৰ কথা, এইটো 1987 চনৰ কথা। উম, তেওঁলোকে নিউলেণ্ড মহকুমা স্থাপন কৰিছিল। উম, অসমৰ সীমাত যিটো ডিফু সংৰক্ষিত বনাঞ্চল কয়, তাতে নিউলেণ্ড এটা মহকুমা স্থাপন কৰিলে। সেই মহকুমা স্থাপন কৰোঁতে সেই সময়ত অসম চৰকাৰে সেই মহকুমা উচ্ছেদৰ কোনো চিন্তা নকৰি ছুপ্ৰিম কোৰ্টত এটা গোচৰ দিছিল উম, 2খন সীমা সমাধানৰ কাৰণে। এইটো 88 চনত, উম, 1988 চনৰ পৰা আজি যদি চোৱা যায়, ইফালে 12 বছৰ, ইফালে 26 বছৰ, প্ৰায় ধৰক 38 বছৰ। উম, আজি 38 বছৰ এটা উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে এই সীমা বিবাদক লৈ। উচ্চতম ন্যায়ালয়ে আয়োগো গঠন কৰিলে। উম, কিন্তু আজি প্ৰশ্ন হৈছে, অসম চৰকাৰ যিহেতু কেন্দ্ৰত আজি বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, ডবল ইঞ্জিনৰ চৰকাৰ, আৰু নগালেণ্ডতো আজি বিজেপি চৰকাৰ। উম, গতিকে 2খন ৰাজ্যৰ যদি মুখ্যমন্ত্ৰী এটা সদিচ্ছাৰে উম, এটা, আমি ভাবোঁ এটা মিলা প্ৰীতিৰে যদি, কাৰণ তেওঁলোক আমাৰ প্ৰতিবেশী ৰাজ্য, উম, এইটো পাকিস্তান ভাৰত নহয়। উম, গতিকে আমি এৰাধৰা মনোভাৱেৰে, উম, মই এৰাধৰা এইকাৰণে কৈছোঁ, যিখিনি আচলতে নগা আগ্ৰাসন হৈ ইতিমধ্যে তেওঁলোকে নিজৰ দখল গজগজীয়া কৰিলে। তেওঁলোকে তাত কিছুমান পকী ঘৰ সাজিলে। তেওঁলোকে যেনেকৈ ক'লোঁ মহকুমা, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কহবতো বুলি 1991 চনত 91 চনত, উম, সেই সময়ত আমাৰ মুখ্যমন্ত্ৰী আছিল কংগ্ৰেছ নেত্ৰী হিতেশ্বৰ শইকীয়া, উম, তেওঁৰ টাইমত দ্বিতীয়টো মহকুমা স্থাপন কৰিলে। উম, এনেধৰণে আচলতে তেওঁলোকে ডেভেলপমেণ্টবোৰ তাত আৰম্ভ কৰিলে। আজি এনেকুৱা এটা অৱস্থা হ'ল, অসমৰ যিখিনি অংশ আছে উম, তাতো আচলতে তেওঁলোকে যিহেতু এটা বিবদমান এলেকা ঘোষণা হ'ল, উম, তেওঁলোকে ডেভেলপমেণ্ট কৰে, কিন্তু অসমে যে ডেভেলপমেণ্ট কৰে তেওঁলোকে বাধা দিয়ে। আজি এনেকুৱা এটা অৱস্থা হৈছে, সীমান্তৰ আৰু ছেক্টৰত ONGC তেলখাট আছে। উম, আপোনালোকে জানে ছেক্টৰত খুৰাখাট তাত তেলখাট আছে। উম, এতিয়া 3টাকৈ তেলখাট যোৱা 2 বছৰ ধৰি নগালেণ্ডে বন্ধ কৰি ৰাখিছে। কাৰণ তেওঁলোকৰ মতে তেওঁলোকৰ তেলখাট, তেওঁলোকৰ যদি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক আচলতে ৰয়েলটি নহয়, অংশ বিচাৰিছে নগাই, উম, যদি অংশ দিয়ে তেতিয়া তেওঁলোকে সেই সীমান্তৰ এই যিটো খাটকেইটা তেওঁলোকে আকৌ খনন কৰিবলৈ দিব, নহ'লে তেওঁলোকে নিদিয়ে। গতিকে আৰু এই যিটো মই গোচৰৰ কথা ক'লোঁ, আজি এনেধৰণে চলি আছে। ইয়াৰ মাজত শেহতীয়াকৈ অসম চৰকাৰে এক বলিষ্ঠ পদক্ষেপে, উম, আমি আচলতে সংৰক্ষিত বনাঞ্চলসমূহ সদায় বনানীকৰণ বিচাৰোঁ, কাৰণ এইটো বেদখল আমি নিবিচাৰোঁ। উম, কিন্তু বিগত বৰ্ষত জানে অসম চৰকাৰে এটা বলিষ্ঠ ভূমিকাৰে কিছু অঞ্চল বেদখল উচ্ছেদ কৰিছিল, উম, উচ্ছেদ কৰি বনানীকৰণো কৰিছিল। উম, কিন্তু নগাৰ আগ্ৰাসনৰ বাবে হাজাৰ হাজাৰ তাত গছ পুনৰ কাটি দিলে। আৰু শেহতীয়াকৈ অসমৰ বনমন্ত্ৰীয়ে তাত গছপুলি লোৱালৈ নাগালেণ্ডৰ
উপমুখ্যমন্ত্ৰীও আহিছিল, উম, কিন্তু তেওঁলোকে হঠাৎ ক'লে যে এইটো যিহেতু উচ্চতম ন্যায়ালয়ত গোচৰ আছে আৰু তেওঁলোকে সেই মাটিখিনি তেওঁলোকৰ বুলি দাবী কৰে, গতিকে আমি সেইকাৰণে উমৈহতীয়াভাৱে গছপুলি লগাব নিদিওঁ বুলি সেইটো বাতিল কৰিছিল। গতিকে এতিয়া যদিও আজিৰ তাৰিখত 2012 চনৰ পৰা সীমান্তত তেনেকুৱা ধৰণৰ যদিও পৰিস্থিতি নাই, উম, কিন্তু চেপা উত্তেজনা মাজে মাজে হৈ থাকে সীমান্তত। নগাৰ আগ্ৰাসন বা এনেকুৱা ধৰণৰ নগা যিবোৰ বিদ্ৰোহী সংগঠন আছে তেওঁলোকে কৰ কাটলো কিছু লয়। উম, যেনেকৈ আজি যদি চোৱা যায় আপোনাৰ উৰিয়াম ঘাট অঞ্চলত উম, যিটো আচলতে দৈয়াং নদীৰ শিলৰ যিটো অবৈধ বেহা, উম, সেইটোত গোটেইটো অঞ্চল নগা উগ্ৰপন্থীয়ে তাৰ পৰা কৰকাটল লয়। আৰু আমাৰ ইয়াতো দেখা যায় যিটো নগালেণ্ড বা অসম চৰকাৰে তাত বহু আচলতে ৰাজহ হেৰাইছে, কাৰণ একাংশ আচলতে শিল মাফিয়াই এইটো চলাই আহিছে তাৰমানে। উম, আৰু এইটো সঁচা কথা, যদি কিবা ৰাজনীতিকভাৱে যদি কঠোৰ, যেনেকৈ চৰকাৰে সেই সময়ত বেদখল উচ্ছেদ কৰি যিটো ভূমিকা লৈছিল, কিন্তু উৰিয়াম ঘাটৰ যিটো অবৈধ শিল কাৰবাৰ উম। সেইটো তেনেকেই চলি আছে। গতিকে সেই কথাবোৰ তেনেকুৱা তাৰমানে। উৰিয়াম ঘাটৰ অবৈধ শিল কাৰবাৰটোত হয়, বহু ৰাজনৈতিক নেতা জড়িত হৈ আছে বুলি বিভিন্ন সময়ত আমি কয় কয় শুনিবলৈ পাওঁ। হয় কয় গতিকে এই বিষয়টোক লৈ যদি চৰকাৰ সদিচ্ছা নাথাকে, হয় তেনেহ'লে সেই উৰিয়াম ঘাটৰ উচ্ছেদ আৰু কোনো অৰ্থ নাথাকিব এক প্ৰকাৰ। নাথাকিব, হয়। নাই, সেইটোতো হয়। আৰু আমি সেইকাৰণে অসম নাগালেণ্ড বৰ্ডাৰ আমি শান্তিপূৰ্ণ এইকাৰণেই বিচাৰোঁ। আজি সীমান্তবাসী আচলতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে আছে। উম, আজি যদি মই মেৰাপানীৰ কথা কওঁ বা আজি যদি ধনশিৰি মহকুমাৰ কথা কওঁ, কাৰণ তেওঁলোকে আজিলৈকে পট্টা পোৱা নাই। উম, কাৰণ যেতিয়াই নিৰ্বাচন আহে তেওঁলোকক কিছুমান প্ৰলোভন দিয়া যায় যে তেওঁলোকক ভূমিৰ পট্টা দিয়া হ'ব, যদিও আচলতে ডিফৰেষ্টেশ্যন কৰিব লাগিব, যিহেতু বনাঞ্চলৰ ভূমি। উম, কিন্তু আমাৰ এনেকুৱা প্ৰশ্ন হৈছে, সেই সময়ত চৰকাৰে এটা ঘোষণা কৰিলে, যিহেতু তেওঁলোক ইমান বছৰে থাকিলে, গতিকে আমি তেওঁলোকক পট্টা দিম। উম, 2004 চনত সেই সময়ত মোৰ এতিয়াও মনত পৰে, কংগ্ৰেছ চৰকাৰৰ দিনত দিল্লীলৈ এটা প্ৰতিনিধি গৈছিল, বনমন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ আছিলে সেই উম, সময়ত। উম, কিন্তু তেতিয়া আজি 2004 চনৰ পৰা উম, আজি 26 চন, তাৰমানে 22 বছৰ ধৰি এই মানুহখিনিক তাৰমানে এটা প্ৰলোভনেৰে এটা ৰাজনীতি কৰি আছে। আৰু মই এইকাৰণেই ভাবোঁ সীমা সমস্যাটো এটা ৰাজনীতিৰ মেৰপাকত সোমাই পৰিছে। নহ'লে দুয়োখন ৰাজ্যৰ যদি এটা সদিচ্ছাৰে এৰা ধৰা মনোভাৱ, কাৰণ মই বাৰে বাৰে কৈছোঁ আমাৰ প্ৰতিবেশী ৰাজ্য, উম, কাৰণ নগালেণ্ডৰ লগত আজি নগাভূমিৰ লগত অসমৰ এটা সুদীৰ্ঘ মানে এটা সমন্বয় আছিল। উম, এইকাৰণে সমন্বয় কওঁ, যদি আমি ডালিমিৰ কথা কওঁ, উম, কাৰণ মই নিজে আজি গৈছোঁ, গৈ নখপু বস্তিত মই দেখি আহিছোঁ ডালিমি গদাপানী য'ত লুকাই আছিলে, উম, সেই নখপু বস্তিত এতিয়াও তেওঁলোকে এটা সৌধ বনায়। আহোম নৃপতি গদাধৰ সিংহই ইয়াতেই আচলতে ডালিমিক লৈ আছিল বুলি তেওঁলোকে এটা সৌধ বনাই থৈছে তাত। উম, উম, গতিকে নগাসকলৰ যিটো আত্মীয়তা, মই সেইটো হেৰি নকৰোঁ। কিন্তু আমাৰ প্ৰশ্ন আহিছে এইটোৱে, নগাৰ যিটো আগ্ৰাসন, উম, সেই আগ্ৰাসনটো আচলতে আমি এটা ৰাজনীতিক সমাধাৰে দুয়োখন চৰকাৰ মিলি, বিশেষকৈ সীমান্তবাসীক যাতে আমি আশ্বস্ত কৰি এই সমস্যাটো সমাধান কৰিব পাৰোঁ, তেতিয়া আচলতে মই ভাবোঁ দুয়োখন ৰাজ্যৰ কাৰণে এটা ভাল হ'ব। মই এটা শান্তি সম্প্ৰীতি গঢ়িব। কাৰণ যদিও এইটো তাপ খাই আছে, মাজে মাজে এনেকুৱা ধৰণৰ উত্তেজনা সীমান্তত বিৰাজ কৰি থাকে, আপোনালোকে পাই থাকে উম। এই ঘটনাবোৰ। গতিকে এইবোৰ নিৰ্মূল কৰিবলৈ চৰকাৰৰ এটা ভাল সদিচ্ছা লাগিব। আৰু উচ্চতম ন্যায়ালয়ৰ গোচৰটো আমি ভাবোঁ চৰকাৰে যদি ইচ্ছা কৰে, কাৰণ চৰকাৰৰ সদিচ্ছা থাকিলে চব কৰিব পাৰে, উম। কিন্তু সেই কেছটো এনেধৰণে আজি ৰঙা ফিটাৰ মেৰপাকত সোমাই আছে। পৰিৱেশৰ যিটো বিষয়, সেই বিষয়টোত আপুনি কিমান সৰব, সেইটো অসমৰ ৰাইজে ভালদৰে জানে। হয় পৰিৱেশক লৈ আমি বহু সময়ত এক প্ৰকাৰ এনেকুৱা এটা পৰিস্থিতি আহি পৰে যে সেই পৰিৱেশ বিনষ্টকাৰীসকলৰ বিৰুদ্ধে থিয় দিবলৈ অসমৰ প্ৰতিগৰাকী লোক কেনেদৰে মাত মাতে। ছ'চিয়েল মিডিয়াৰ সময়তো আমি দেখিবলৈ পালোঁ যে গছ কটাৰ সেই প্ৰসংগবোৰত কেনেদৰে অসমৰ ৰাইজ সজাগ হ'ল। হয় জুবিন গাৰ্গে কেনেদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল। হয় জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কেনেদৰে গছ কাটি পেলোৱা বিষয়বোৰ লাহে লাহে আহিছে আহিছে পোহৰলৈ আহিল। আহিছে। অসমৰ সেই প্ৰেক্ষাপটটোৱেই নহয়, আপুনিও প্ৰতিটো মুহূৰ্তত যেনেদৰে এই বন্যহস্তীৰ মৃত্যুৰ পিছত কেনেদৰে আপুনি মাত মাতিবলগীয়া পৰিস্থিতি হয়, আৰু বন্যহস্তীৰ কৰুণ মৃত্যুবোৰক দেখি আমি আহ, যিসকল প্ৰকৃতিপ্ৰেমী আছে তেওঁলোকে কেনেদৰে সজোৰে মাত মাতে আমি দেখিছোঁ। হয় এনেকুৱা এটা দুখৰ বিষয় আহে সেই মুহূৰ্তটোত। হয় দিহিং পাটকাইকে আদি কৰি প্ৰতিটো প্ৰান্তত কেনেকুৱা এটা পৰিস্থিতি হৈছে, প্ৰকৃতিৰ যিটো ভাৰসাম্য বৰ্তাই ৰাখিব বিচৰাৰ মুহূৰ্তটোত তেওঁলোকে প্ৰকৃতি ধ্বংস কৰিব বিচাৰিছে, পৰিৱেশ ধ্বংস কৰিব বিচাৰিছে। এই বিষয়বোৰ যেতিয়া আহিছে, এগৰাকী পৰিৱেশ কৰ্মী হিচাপে অসমৰ বহুখিনি সমস্যা আছে। মই প্ৰথম আৰম্ভ কৰিছোঁ যে জুবিন গাৰ্গে গছ ভাল পোৱাৰ সেই প্ৰসংগটোৰ পৰাই। নহয়, এইটো এটা দুৰ্ভাগ্যৰ কথা, কাৰণ অসমখন সেউজী অসম বুলি আমি এটা সময়ত গৌৰৱ কৰিছিলোঁ। আৰু পৰ্বত পাহাৰ নদ নদী আৱৰা,
কাৰণ প্ৰকৃতিয়ে অসমক উজাৰি দিছে। যদি চোৱা যায়, আমি যদি উজনি অসমৰ পাটকাই পৰ্বতৰ কথা কওঁ, বা এই নদ নদীসমূহ, আজি ব্ৰহ্মপুত্ৰৰ যদি কথা কওঁ, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰে যিমানখিনি উপনৈ আছে পৃথিৱীৰ কোনো নদীতে নাই। গতিকে প্ৰকৃতিয়ে আমাক উজাৰি দিছে। প্ৰতিখন আজি যদি চোৱা যায় জিলাত আজি নদী আছে, বা আজি বনাঞ্চলৰ যদি কথা কওঁ, কাৰণ অসমত বিভিন্ন প্ৰকাৰৰ আচলতে বনাঞ্চল, আজি যদি সেমেকা জলবায়ুৰ কথা কওঁ, যেনেকৈ পূবৰ আমাজন যদি দিহিং পাটকাইৰ কথা কওঁ, ইয়াৰ যদি আমি ডিমা হাছাওৰ যদি কথা কওঁ, উমৰাংচুৰ কথা কওঁ, বা আমি যদি কাৰ্বি আংলঙৰ সিংহাসন পাহাৰৰ কথা কওঁ, কাৰণ কাৰ্বি আংলঙৰ সিংহাসন পাহাৰ এনেকুৱা, সেই সিংহাসন পাহাৰৰ ইমানেই আচলতে ঘন বনাঞ্চল, সেই বনাঞ্চলৰ পৰাই নদীৰ উৎপত্তি হৈছে। গতিকে ই আচলতে এটা বিৰল ঘটনা। 10খনতকৈও বেছি নদী, যেনেকৈ আমি যদি কাজিৰঙা কঁহৰা নদীৰ কথা কওঁ, বা ডিফলু নদীৰ কথা কওঁ, বা আমাৰ যদি কালিনী নদীৰ কথা কওঁ, বা দৈগুং নদীৰ কথা কওঁ, বা আজি নাম্বৰ নদীৰ কথা কওঁ, গতিকে এই নদীসমূহ এটা পাহাৰৰ পৰা উৎপত্তি হৈছে, যিটো কাৰ্বি আংলঙৰ সিংহাসন পাহাৰ, এটা ডাঙৰ এলেকা। গতিকে এই ঘন বনাঞ্চল এতিয়া এনেকুৱা হৈছে, সেই পাহাৰটো বেদখল চলিছে, যাৰ কাৰণে এই নদীসমূহৰ আজি বিপদাপন্ন হৈ আহিছে। আপুনি জানে কঁহৰা নদীৰ আজি সোঁত নাইকিয়া হৈছে। ডিফলু নদীখনো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ড, কিন্তু এই ডিফলু নদীৰ কেনেকুৱা এটা অৱস্থা, গাড়ী চাবলৈ গ'লে প্ৰদূষণ হৈছে। আৰু ইতিমধ্যে কেন্দ্ৰ চৰকাৰে, কেন্দ্ৰীয় যিটো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, তেওঁলোকে অসমৰ 44খন নদী প্ৰদূষিত নদী বুলি ঘোষণা কৰি দিছে। আৰু ব্ৰহ্মপুত্ৰৰ শদিয়াৰ পৰা শুৱালকুছিলৈকে প্ৰদূষিত হিচাপে কৈছে। আৰু ইয়াৰ মাজত আমাৰ গোলাঘাট জিলাৰ যদি ধনশিৰিৰ কথা কওঁ, যোৰহাটৰ ভোগদৈৰ কথা কওঁ, নগাঁও কলঙৰ কথা কওঁ, এনেধৰণৰ 44খন নদী আজি প্ৰদূষিত হিচাপে ঘোষণা কৰাৰ পিছতো আজি চৰকাৰৰ যিটো আচলতে সদিচ্ছা লাগিছিল, কাৰণ চৰকাৰৰ এটা জলসম্পদ বিভাগ আছে, সেই বিভাগে আচলতে এই নদীবোৰ কেনেকৈ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বাবে এটা আঁচনি ল'ব লাগে। ৰাইজৰো আজি কৰণীয় আছে। ৰাইজৰো আছে, আৰু একে সময়তে কেন্দ্ৰ চৰকাৰ আছে। যদি ব্ৰহ্মপুত্ৰ প্ৰদূষিত, আজি গংগা নদীৰ কাৰণে কেন্দ্ৰ চৰকাৰে যেনেকৈ হাজাৰ হাজাৰ কোটি টকা তাত দিছে প্ৰদূষণ মুক্ত কৰিবৰ কাৰণে, কিন্তু তেওঁলোকে ব্ৰহ্মপুত্ৰৰ অসমৰ অষ্টলক্ষীৰ কথা কয়, কিন্তু আজি ব্ৰহ্মপুত্ৰৰ এই যিটো প্ৰদূষণ, তাৰ কাৰণে কেন্দ্ৰ চৰকাৰে পইচাও দিয়া নাই। গতিকে ব্ৰহ্মপুত্ৰক লৈ আজি তাৰিখত কোনো এটা প্ৰজেক্ট নাই কেন্দ্ৰ চৰকাৰৰ। গতিকে আমি ভাবোঁ, আজি ডবল ইঞ্জিনৰ চৰকাৰৰ কথা কয়, কিন্তু যেনেধৰণে চৰকাৰে এই ব্ৰহ্মপুত্ৰলৈ এটা প্ৰজেক্ট ল'ব লাগিছিল, নাই। আৰু বনাঞ্চলৰ যদি কথা কওঁ, আজি বিভিন্ন ধৰণৰ বনাঞ্চল থকাৰ কাৰণে আজি আপোনালোকে জানে বৰণিহাটত এখন ফৰেষ্ট মহাবিদ্যালয় আছিল, যিটো এতিয়া ফৰেষ্ট একাডেমি হ'ল। কিন্তু ইয়াতো দেখা পালোঁ, আজি ধৰক এটা সময়ত তাত ACF-ৰ ট্ৰেইনিং হৈছিল, তাৰপিছত ৰেঞ্জাৰৰ ট্ৰেইনিং হৈছিল, এই ফৰেষ্ট কলেজত, এতিয়া ফৰেষ্ট একাডেমি, আৰু ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট আছিল, যিটো এতিয়া বৰ্ষাৰণ্য বুলি যোৰহাটলৈ গুচি আহিলে, স্থানান্তৰ হ'ল। কিন্তু কেন্দ্ৰ চৰকাৰৰ যিবোৰ অনুষ্ঠান আছে, সেই অনুষ্ঠানবোৰ দেখা যায়, বা অসমৰ যিটো আজি অৰণ্য ভৱনত চোৱা যায়, ইয়াত IFS সকলে যিবোৰ ইয়াৰ পৰা গুচি গৈছে, তেওঁলোকো আচলতে দুৰ্নীতিগ্ৰস্ত আছিলে, যাৰ কাৰণে অসমৰ যিখিনি আজি বনাঞ্চলে কওঁ, বা প্ৰাকৃতিক সম্পদ নদ নদীয়ে কওঁ, শিল বালি আহৰণ নামত তেওঁলোকে কোটি কোটি টকা উপাৰ্জন কৰি তেওঁলোকে ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ যিখিনি আচলতে বনানীকৰণ বা বিদেশৰ পৰা আহে, যিটো জলবায়ু পৰিৱৰ্তনৰ কাৰণে আজি পেৰিছৰ পৰা টকা আহিছিল, সেই টকাবোৰ যদি সদব্যৱহাৰ হ'লহেঁতেন, যদি বেম্ব মিছনৰ এনেকুৱা ধৰণৰ বহু প্ৰজেক্ট আছিল, কিন্তু সেই প্ৰজেক্টবোৰ সদব্যৱহাৰ নোহোৱাৰ কাৰণে অসম আজি আচলতে মৰুভূমি হ'বলৈ গৈ আছে। যিটো ধৰণে ধ্বংসগতি কৰিছে, উজনি অসমৰ যদি মই পাটকাই পৰ্বতৰ কথা কওঁ, পাটকাই পৰ্বত আজি আধাটো প্ৰায় শেষ হৈ আহিছে, কাৰণ অবৈধ কয়লা খননৰ নামত কয়লা মাফিয়াই যিধৰণে খনন কৰিছে, কি চৰকাৰে নাজানে নেকি? কিন্তু চৰকাৰে জানিও এটা উদাসীনভাৱে পাহাৰটো কয়লা মাফিয়াক এৰি দিছে, যাৰ কাৰণে অতি এটা দুখ লগা, যদি আপুনি মাৰ্ঘেৰিটা আৰু লিডু চাই, সেই অঞ্চলবোৰৰ এনেকুৱা এটা পৰিৱেশ আহিছে, মানুহ আচলতে জীৱন যাপন কৰা, তাত যিটো এয়াৰ পলিউশ্যন, যদি বায়ুমণ্ডল আজি প্ৰদূষিত হৈ পৰিছে এই অঞ্চলবোৰ, কিন্তু সেই অঞ্চলবোৰ এইবোৰ কোনে চাব তাৰমানে? আৰু একে সময়তে দিহিং পাটকাই আপুনি কথা কৈছে, দিহিং পাটকাই আপুনি জানে ক'ভিডৰ সময়ত এটা আন্দোলন হৈছিল দিহিং পাটকাই সংৰক্ষণৰ কাৰণে, পূবৰ আমাজন, কাৰণ তাত এখন জৈৱ বৈচিত্ৰ্যপূৰ্ণ এখন বনাঞ্চল, আৰু এখন ইয়াত তাত বিশেষকৈ হুলুং গছ বা মাকাও গছ, এই হুলুং গছ, কাৰণ আমি হুলুং গছক ৰাজ্যিক গছ হিচাপে আমাৰ স্বীকৃতি দিছোঁ আমি, কাৰণ যেনেকৈ আজি ৰাষ্ট্ৰীয় গছ হিচাপে আমি বৰগছক কওঁ, হুলুং গছক আমি ৰাজ্যিক গছ কওঁ, কিন্তু সেই হুলুঙেৰে ভৰপূৰ
যিখন দিহিং পাটকাই উম, বৰ্ষাৰণ্য সেইখনো আপোনাৰ হুলুং গছ কাটি কাঠ মাফিয়াই শেষ কৰিছে, বন্যহস্তী তাত মৃত্যু ঘটাইছে। গতিকে এই ধৰণৰ যিবোৰ ঘটনা ঘটি আছে উম, তাৰ মাজতো আমি যিহেতু সামাজিক আন্দোলনত আমি ক'ভিডৰ সময়ত তালৈ গৈ আমি প্ৰথম আমি জয়পুৰলৈ গৈছিলোঁ, উম, তাৰপৰা চৰাইপুঙলৈ গৈছিলোঁ, তাৰপিছত হালেকিলৈ গৈছিলোঁ। হালেকি এইখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল, উম, কিন্তু আমি গৈ তাত যিটো দেখিছিলোঁ যে এইখন যদি নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা নহয় তেতিয়াহ'লে ইয়াত কিছু হ'লেও আচলতে আমি ভাবোঁ ইয়াত আন্তঃগাঁথনি উন্নত হ'ব। আমি সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এখন স্মাৰকপত্ৰ দিছিলোঁ। উম, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হ'ল, উম, কিন্তু ঘোষণাতে থাকিল, আন্তঃগাঁথনি উন্নত নহ'ল। আজিৰ তাৰিখত তাত এজন সঞ্চালক নাই। উম, গতিকে চৰকাৰে আজি 8খনকৈ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলে, কাৰণ দিহিং পাটকাইৰ লগত আপোনালোকে জানে ৰায়মনাখন ঘোষণা কৰিছিল আমাৰ বড়োভূমিত, উম, আৰু ইয়াৰ পিছত চিকনাজাৰ বুলি এখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা উম, কৰিছিল। উম, কিন্তু এইটোতো ঘোষণা হ'লে নহ'ব, তাৰ আন্তঃগাঁথনি ডেভেলপ লাগিব। কিন্তু আজিৰ তাৰিখত চৰকাৰৰ এটা দুমুখীয়া নীতি নিচিনা, চৰকাৰে এফালে সংৰক্ষণৰ কথা কয়, ইফালে আমাৰ যিখিনি আচলতে জৈৱ বৈচিত্ৰ্যপূৰ্ণ বনাঞ্চল, আমাৰ পৰিৱেশ তন্ত্ৰটো যদি আমাৰ ধ্বংস হৈ যায়, তেতিয়া আমি কেনেধৰণে আচলতে আমি নৱপ্ৰজন্মক আমি কেনেকুৱা এখন অসম দি যাম। তাৰমানে এই লৈ আচলতে আমি মাজে মাজে উদ্বিগ্ন হওঁ। এজন পৰিৱেশ কৰ্মী হিচাপে আমি মাজে মাজে এইবোৰ কথা লিখোঁ। সেই কিন্তু অসমৰ পৰা যিটো সম্পদ লুণ্ঠনৰ বিষয়ে আপুনি হয় উত্থাপন কৰিলে, হয় অসমৰ পৰা সম্পদ লুণ্ঠন কৰি গৈ আছে, অসম হয় প্ৰাকৃতিক সম্পদত কিমান চহকী হয় সেয়া ক'ব নালাগে। হয় অসমক প্ৰকৃতিয়ে কি দিছে সেয়া আমি সকলোৱে জানো। হয় অসমক প্ৰকৃতিয়ে কিমান দিছে। হয় গতিকে সেই অসমৰ পৰা যেতিয়া লুণ্ঠন হয়, হয় অসমৰ প্ৰাকৃতিক সম্পদ যেতিয়া লুণ্ঠন হয়, হয় অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত যেতিয়া চকু পৰে কাৰোবাৰ, হয় নিশ্চিতভাৱে দুখৰ কাৰণ। দুখৰ অতি দুখৰ এইটোৱে, বাহিৰৰ যিখিনি IFS মই উম, সকলো নকওঁ, কিন্তু যিসকল আচলতে বাহিৰৰ IFSৰ যিটো লবি, উম, সেই লবিতে আচলতে তেওঁলোকে লুণ্ঠন আহে। কাৰণ আমি কেইবাজনৰ নাম, এজন আগৰৱালা বুলি আছিলে, এজন বিষ্ণয় বুলি আছিলে, এজন সুৰেশ চান্দ বুলি আছিলে, উম, তেওঁলোকৰ কথা মুকলিকে সংবাদ মাধ্যমত প্ৰকাশ হৈছিলে এইবোৰ কথা। উম, তেওঁলোকে কোটি কোটি টকা তেওঁলোকৰ লুণ্ঠন হৈছিলে। আৰু আমি যেতিয়া নতুন চৰকাৰ গঠন হৈছিলে অসমত, আমি ভাবিছিলোঁ এই যিবোৰ দুৰ্নীতিগ্ৰস্ত বিষয়া তেওঁলোকৰ বিৰুদ্ধে নিশ্চয় চৰকাৰে তদন্ত কৰিব। কিন্তু আজিৰ দেশতো এই যিবোৰ IFS বিষয়া তেওঁলোকৰ বিৰুদ্ধে একো তদন্ত নকৰিলে। গতিকে অসমখন যিটো ধ্বংস কৰি গ'ল, উম, যিটো বেম্বো মিছনৰ নামত, আজি এটা দুখ লাগে, আমাৰ ধৰক জাগিৰোডৰ এতিয়া হয় ছেমি কণ্ডাক্টৰ হৈছে, কিন্তু আমাৰতো জাগিৰোডৰ পেপাৰ কলটো বন্ধ হোৱাৰ প্ৰশ্ন নাছিল। উম, কাৰণ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত প্ৰচুৰ বাঁহ আছে। উম, আজি অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বাঁহে উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ পেপাৰ মিল চলি আছে। উম, তেনেস্থলত কেনেকৈ জাগিৰোড বা শিলচৰ এই যিটো দুটাকে আমাৰ পেপাৰ মিল কেনেকৈ বন্ধ হ'ল। গতিকে ইয়াতো আচলতে এজন গান্ধী বুলি, যিজনে আচলতে আজি নগাঁৱৰ যিটো চাপানলাত যিটো ধৰণে তেওঁ শিল ভঙা মেচিন লৈ উম, যিটো ধৰণে এটা মাফিয়া ৰাজ চলাইছে, সেইবোৰ কথা কি চৰকাৰে নাজানে নেকি? আজি যিটো আচলতে পাৰ্কো পাহাৰ বুলি কয় কাৰ্বি আংলং নগাঁৱৰ সীমাত, য'ত হাতীয়ে পোৱালি দিয়ে, উম, জন্ম দিয়ে, কাৰণ চৰকাৰে এফালে মানে গড়ৰ যিটো হত্যা ৰোধ কৰা বুলি বাহ লয়, উম, কিন্তু বন্যহস্তীটো চিদুলৱানৰ প্ৰাণী, কিন্তু বন্যহস্তী ৰোধতো চৰকাৰে আজিলৈকে একো কৰা নাই। নহ'লে সেই গান্ধীয়ে সেই পাৰ্ক পাহাৰ তেনেকৈ পাহাৰবোৰ ধ্বংস কৰি উম, শিল আহৰণ কৰি যিটো ধৰণে অত্যাচাৰ চলাইছে, কাষত নামনিত আপোনালোকে জানে হাতীমান বন্ধুৱে হাতীৰ কাৰণে গছ তেওঁলোকে ধান খেতি লগাইছে, উম, হাতীৰ খাদ্য যোগান ধৰিছে বন্যহস্তী। উম, কিন্তু সেই পাহাৰটো ধ্বংস কৰা সেই গান্ধীক কোনে আচলতে ধৰিব? সেইটো চৰকাৰে ধৰিব লাগিব। উম, উম, কিন্তু আৰু সেই গান্ধীয়ে আজি জাগৰিৰ পেপাৰ মিলৰ বাঁহৰ এটা কৃত্ৰিম নাটনি কৰি পেপাৰ মিলটো বন্ধ কৰিছিলে। এইটো মই কোৱা কথা নহয়, সেই সময়ত সংবাদ মাধ্যমেৰে বাতৰি পৰিৱেশন হৈছিলে। উম, কিন্তু তাৰপিছতো চৰকাৰে একো নাই কৰা। সেইটোৱে। গতিকে যদি চৰকাৰে তেনেকুৱা ধৰণৰ এটা দুটা ৰোল কৰি থাকে, এফালে চৰকাৰে সংৰক্ষণৰ কথা প্ৰাকৃতিক সম্পদবোৰ যদি এনেধৰণে লৈ যায়, আজি যদি মই শেহতীয়া কথা কওঁ, আমাক উম, উন্নয়ন লাগিব। এতিয়া মই প্ৰসংগত আনিছোঁ, উম, ONGC অইল ইণ্ডিয়া জানে, এইটো এটা আমাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ। উম, আজি আমাৰ গোলাঘাট জিলাতে আপুনি জানে লাভলীনা বৰগোহাঁই। বৰগোহাঁইৰ কথা জানে, উম, সেই লাভলীনা গাঁওখনৰে হাজাৰী গাঁৱত উম, তাত এটা ONGC গেছ খাট আছিলে। উম, সেইটো পৰিকল্পিতভাৱে সেই গেছ খাটটো এবাণ্ডন কৰি পেলাই বেদান্ত গ্ৰুপক দি দিলে, উম, যিটো আমাৰ অনিল আগৰৱালা গ্ৰুপ। তেওঁলোকে আজি গেছ উলিয়াই আছাম গেছ কোম্পানীক গেছ বেচি আছে। এইটো চৰকাৰ কেনেকুৱা নীতি তাৰমানে? গতিকে এই ধৰণৰ যদি নীতি থাকে, যিটো ব্যক্তিগত খণ্ডক আদৰণি আৰু যিটো হাতী মানুহৰ সংঘাত, 5খনকৈ ষষ্ঠী এলিফেণ্ট ৰিজাৰ্ভ খুলিছে। উম,
সংৰক্ষিত বনাঞ্চল। আৰু দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ 2003 চনতে খুলিছিলে। উম, সেই এলিফেণ্টৰ ৰিজাৰ্ভৰ ভিতৰত আজি চৰকাৰে অইল মেক্স বুলি এটা মুম্বাই কোম্পানীক তেল খননৰ বাবে তেওঁলোকে 7টা স্থানত তেওঁলোকে তেল খনন কৰিবলৈ দিছে। উম, গতিকে হাতীৰ বিচৰণ জেগাত যদি তেওঁলোকে তাত তেল খনন কৰে, জংঘল নাইকিয়া কৰে, হাতী কলৈ যাব? সেইটোৱে গতিকে এই কথাবোৰ যদি হয়, আচলতে মই এটাই ভাবোঁ, অসমক নেতৃত্ব লোৱা, মোৰ জাতিটোৰ প্ৰতি মোৰ ভাল পোৱা যিটো দায়বদ্ধতা, মই জাতিক ভাল পাব লাগিব, মোৰ ৰাজ্যখন মই কেনেকৈ আগুৱাই নিম সেইটো চিন্তা কৰিব লাগিব। কাৰণ আমি পৰিৱেশ এটা জ্বলন্ত সমস্যা। আজি সমগ্ৰ বিশ্বই আচলতে গোলকীয় উষ্ণতা বা জলবায়ু পৰিৱৰ্তনৰ কাৰণে সকলোৱে আচলতে চিন্তা কৰিছে। উম, যাৰ কাৰণে পেৰিছ সন্মিলনত আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে 2070 চনত মানে ভাৰতবৰ্ষ কাৰ্বন ফ্ৰী হ'ব। উম, আৰু 70 চনত আছে আপুনি থাকিব নে মই থাকিব নাজানো, কিন্তু আমি এই 70 চনৰ কাৰণে কৰিবলৈ হ'লেতো আজিৰ পৰা আমি প্ৰস্তুতি আৰম্ভ চলাব লাগিব। সেইটোৱে কিন্তু আজিৰ তাৰিখতো আজি মই অসমৰ কথা বাদেই দিছোঁ, ভাৰতবৰ্ষতো তেনেকুৱা প্ৰস্তুতি নাই। আজি যিবোৰ আচলতে আদিবাসী জনজাতি এলেকা, আজি ছত্তীশগড়ৰ কথা কওঁ যদি, আজি মই উৰিষ্যাৰ কথা কওঁ যদি, মই ৰাজস্থানৰ কথা কওঁ যদি, মই উত্তৰাখণ্ডৰ কথা কওঁ যদি, উম, যিটো ধৰণে আচলতে ডিফৰেষ্টেশ্যন হৈছে, ভাৰতবৰ্ষৰ অৱস্থা খুব বেয়া। আৰু দ্বিতীয় যদি মই বায়ু প্ৰদূষণৰ কথা কওঁ, উম, আজি গুৱাহাটীৰ সমীপৰ যদি বৰ্ণিহাটত পৃথিৱীৰ ভিতৰত আটাইতকৈ পলিউশ্যন যদি চহৰ বুলি আমি ইতিমধ্যে ঘোষণা কৰিছে, উম, উম, গতিকে গুৱাহাটীৰ যে বায়ু প্ৰদূষণ এইটো মই বেলেগে ক'ব নালাগে। আৰু যদি মই নদ নদী আপোনাক ক'লোৱেই, উম, এই নদীবোৰ আজি যেনেকুৱা ধৰণৰ প্ৰদূষণ, উম, বা আমি এটা ভাল, সেইটো বাদেই আজি মই নগৰৰ যিটো অঞ্চল, মই প্ৰসংগত যিটো পৰিৱেশত থাকোঁ, উম, আমাৰ সেই শুৱনি গাঁওখন বুলি আমাৰ যদি সেই চহা জীৱনৰ পুখুৰীটোৰ কথা কওঁ, উম, যদি ভঁৰালটোৰ কথা কওঁ, মই গোহালিটোৰ কথা কওঁ, এইবোৰ এটা আমাৰ পৰিৱেশ। সেইটোৱে গতিকে সেই পুখুৰীটো যদি আমি নাইকিয়া হৈ পুতি পেলাওঁ, উম, তেতিয়াহ'লে আমাৰ কেনেকুৱা আমি পৰিৱেশ পাম? বা আমাৰ গছ গছনি যিটো আচলতে সেই সময়ত আছিল, আমাৰ ভৰপূৰ গছ গছনি, কাৰণ মই যিহেতু মই চহা জীৱনত ডাঙৰ হোৱা, উম, ষোলো বান্দৰ চিঞৰত মই সাৰ পাইছিলোঁ নাম্বৰ হাবিৰ কাষত। উম, কিন্তু আজি নাম্বৰ হাবিত ষোলো বান্দৰ বহুত ভিতৰলৈ গ'ল, আৰু নাম্বৰ হাবি আজি বহু ধ্বংস হৈ গ'ল। গতিকে এই ক্ষেত্ৰত আমি হয় জনসংখ্যাৰ বিস্ফোৰণ, কিন্তু প্ৰথম আমি এইটোৱে কওঁ, যিটো বনীয়া আগ্ৰাসন, আজি মই বনীয়া আগ্ৰাসন প্ৰসংগ এইকাৰণে আমাৰ পথাৰবোৰ যদি চাওঁ, 37 নং ৰাষ্ট্ৰীয় পথ চাওঁ, 39 নং ৰাষ্ট্ৰীয় পথ চাওঁ, গোটেই পথাৰৰ কাষৰ মাটিবোৰ আজি আমাৰ অসমীয়া মানুহৰ হাতত নাই, চব বনীয়া আগ্ৰাসন। কিন্তু অথচ আমি আইন প্ৰণয়ন কৰি যে পথাৰৰ মাটি কোনো বিকিব নোৱাৰে, আমি তেনেকুৱাখন আইনো বনাই থৈছোঁ। গতিকে এই ধৰণৰ যদি চৰকাৰৰ এই আমাৰ পথাৰখন, আমাৰ যদি বনাঞ্চল সংৰক্ষণত চৰকাৰে যদি কোনো ধৰণৰ পদক্ষেপ নলয়, আহি থকা দিনবোৰ অসমৰ অৱস্থা বা পৰিৱেশ তন্ত্ৰত কুপ্ৰভাৱ পৰিব। সেইটোৱে আমি বহুখিনি কথা পাতিলোঁ আৰু পৰিৱেশক লৈ চৰকাৰৰ বহু দায়িত্ব আছে, কৰণীয় আছে। সেই বনিয়াই যিটো সময়ত গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে, সেই সময়ত নিশ্চিতভাৱে চৰকাৰে পদক্ষেপ ল'ব লাগিব। কেৱল সিমানেই নহয়, এই পৰিৱেশ ধ্বংসকাৰী যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে, যিসমূহ পদক্ষেপ লৈ আছে, সেই পাহাৰ খননৰ পৰা আৰম্ভ কৰি কেনেদৰে এফালৰ পৰা ধ্বংস কৰিবলৈ আৰম্ভ কৰিছে, সেই হস্তি প্ৰকল্প কৰিছোঁ বুলি কয়, কিন্তু তাৰ পৰৱৰ্তী সময়ত হৈ আছে কি, সেই সকলোবোৰ আমি দেখিছোঁ। গতিকে এইসমূহৰ ক্ষেত্ৰত সজোৰে মাত মতা, সৰবভাৱে থকা এগৰাকী ব্যক্তি, আপোচ নকৰা কেতিয়াও এগৰাকী ব্যক্তি হৈছে অপূৰ্ব বল্লভ গোস্বামী, আৰু সেইবাবে আজি আমি তেখেতৰ সৈতে কথা পাতিলোঁ। এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ। ধন্যবাদ।